ওকে, তো কেনে আছা তোমালোক? আশা কৰোঁ তোমালোক ভালে আছা। ভালে নাই? কিয় ভালে নাই? ভালে থাকা, এনথুচিয়াষ্টিক হৈ থাকা। এনথুচিয়াষ্টিক হৈ থাকিলে আমি সদায় একোটা বস্তু শিকাৰ কাৰণে আমাৰ ইচ্ছা জাগি থাকে। যদি আমি এনথুচিয়াষ্টিক হৈ নচলো তে কেনেদৰে কি শিকিম? ওকে, আই উইল নট ৱেষ্ট ইয়ৰ টাইম। আই এম ডাইৰেক্টলি কামিং টু দ্য পইণ্ট। ইয়াৰ আগত মই চিলেবাছ ডিছকাছ কৰিছিলোঁ যে আমি এই প্লেলিষ্টটোত কি আলোচনা কৰিবলৈ ল'ম, কি আলোচনা কৰিম। তো ইয়াতে মই আজি কমপ্লিট MS ৱৰ্ডৰ বেচিকৰ পৰা আৰম্ভ কৰিম। তো এতিয়া কাম কৰিছোঁ, মই ডাইৰেক্ট চিলেবাছলৈ আহিছোঁ। চিলেবাছটো কি আছিলে? মোৰ ইয়াতে চিলেবাছটো ক'ত গ'ল? এইটো আছিলে, ঠিক আছে। চিলেবাছটো ইয়াতে কি দিয়া আছে যে ডকুমেণ্ট ক্ৰিয়েশ্যন। প্ৰথমতে আমি আলোচনা কৰিম MS ৱৰ্ডৰ যিটো ডকুমেণ্ট ক্ৰিয়েশ্যন বুলি আছে সেইটো আমি আলোচনা কৰিম, হ'ব। ডকুমেণ্ট ক্ৰিয়েশ্যনৰ ভিতৰত আমি কি কি শিকিম সেইটো ইম্পৰ্টেণ্ট। ডকুমেণ্ট ক্ৰিয়েশ্যন বুলি জাষ্ট এটা ডাঙৰ টাইটেল দি দিছে, হুইচ ইজ ভেৰি টাফ ফৰ আছ, নট এ টাফ। কি আলোচনা কৰিম ডকুমেণ্ট ক্ৰিয়েশ্যনৰ ভিতৰত? মই ইয়াতে আহিছোঁ। ডকুমেণ্ট ক্ৰিয়েশ্যনৰ ভিতৰত আমি প্ৰথমতে শিকিম ৱৰ্ড অপেন কেনেকৈ কৰে, ডকুমেণ্ট এটা অপেন কেনেকৈ কৰে, ছেভ কেনেকৈ কৰে, ফাইল টাইপছ কি বস্তু, বেছিক টাইপিং প্ৰেক্টিছ, এই গোটেইবিলাক আমি আলোচনা কৰিম। নাও আমি MS ৱৰ্ড অপেন কেনেকৈ কৰিম? ষ্টে উইথ মি। অপেন আমি MS ৱৰ্ডটো অপেন কৰাৰ কাৰণে আমাৰ এই যিটো উইণ্ড'জ চিম্বল আছে লেফ্ট কৰ্নাৰত দেখা পাইছা, আমি ইয়াতে ক্লিক কৰিব পাৰোঁ। ইয়াতে আমাৰ এনেকৈ কি হ'ব, আমাৰ এখন মেনু অপেন হ'ব, বুজি পালোঁ। টাইপ হিয়াৰ টু চাৰ্চ, আমি ইয়াতে চাৰ্চ কৰি পেলাই অপেন কৰিব পাৰোঁ বা ইয়াৰ পৰা আমি বিচাৰিব পাৰোঁ। ইয়াতে বিচাৰি নাপালে আমি ইয়াতে ডাইৰেক্ট চাৰ্চ কৰিম। কি বুলি চাৰ্চ কৰিম? ইয়াতে চাৰ্চ কৰি দিয়া WORD এনেকৈ চাৰ্চ কৰি দিয়া আৰু ৱৰ্ডটো আহি যাব। ইয়াতে তুমি এণ্টাৰ প্ৰেছ কৰা আৰু তোমাৰ মাইক্ৰ'ছফ্ট ৱৰ্ডটো ইয়াতে অপেন হৈ যাব, বুজি পালোঁ। তো মাইক্ৰ'ছফ্ট ৱৰ্ড অপেন কৰিব জানিলা নে জানা নাই? শিকিলা, ৰাইট? কমেণ্ট ছেকশ্যনত জনোৱা যে বুজি পাইছে নে পোৱা নাই। ভেৰি ইজি, এইখিনিতো চবেই জানে। নাও লেফ্ট ছাইডত সেইবিলাক বস্তু দেখুৱাই ইয়াতে কোনবিলাক যিবিলাক আমি ৰিচেণ্টলি কিবাহৰ ওপৰত কাম কৰি উঠিছোঁ। আৰু ইয়াতে আমাৰ কিছুমান বেছিক টেমপ্লেট কিছুমান প্ৰভাইড কৰা থাকে যিবিলাক আমি আমাৰ দৈনন্দিন জীৱনত ইউজ কৰিব পাৰোঁ। আমি এইবিলাক টেমপ্লেট ব্যৱহাৰ কৰাৰ সলনি আমি ব্লেংক ডকুমেণ্টত ক্লিক কৰি লৈছোঁ আৰু ইয়াৰ পৰা আমাৰ নিউ ডকুমেণ্ট এখন আৰম্ভ হয়। এইখন বহুত জুম হৈ আছে, মই জুম আউট কৰি দিছোঁ, ঠিক আছে। মই এইটো জুম আউট কৰি দিছোঁ। জুম আউট কেনেকৈ কৰিছোঁ? তোমালোকে এইটো ৰাইট কৰ্নাৰত এইখিনি দেখা পাইছা? ইয়াতে আমি জুম ইন জুম আউট কৰিব পাৰোঁ। মই এইফালে এনেকৈ জুম আউট জুম ইন এনেকৈ কৰিব পাৰোঁ। আগৰো বুজি পাই আছা? বুজি পাই আছা নে পোৱা নাই? কোৱা বুজি পাইছা? য়েছ ছাৰ, বুজি পাই আছোঁ আমি, কিয় বুজি নাপাম। নেক্সট কি দিয়া আছে? নিউ ডকুমেণ্ট। এইটোতো শিকি গ'লোঁ যে নিউ ডকুমেণ্ট এনেকৈ অপেন কৰিব পাৰোঁ। ছাপ'জ মই ইয়াতে কিবা এটা লিখি থৈ দিছোঁ। মই ইয়াতে লিখি থৈ দিছোঁ যে দীপাংকৰ ডেকা, মই মোৰ নেমটো লিখি থৈ দিছোঁ। তো এইখন ছাপ'জ মোৰ কাম কৰা হৈ গ'ল। মই এতিয়া এইখনৰ উপৰি মই এটা বেলেগ কাম কৰিব লাগে। এখন মোক বেলেগ ব্লেংক পেজ এখন লাগে য'ত মই নতুন ফাইলৰ ওপৰত কাম কৰিব বিচাৰিছোঁ। তাৰ কাৰণে আমি ইয়াতে ফাইলত ক্লিক কৰিম আৰু ইয়াৰ পৰা আহি পেলাই নিউত ক্লিক কৰিম আৰু ইয়াতে ব্লেংক ডকুমেণ্টত ক্লিক কৰিম আৰু মোৰ নিউ ফাইল অপেন হৈ যাব। এনেকৈ ইয়াতে ক্লিক কৰি দিলোঁ, নিউ ফাইল অপেন হৈ গ'ল। আগৰটো কি হ'ল? আগৰটো আছে, ক'ত আছে? ইয়াৰ পিছত আছে। তো এইটো মই দেখুৱাই দিলোঁ নিউ ফাইল কেনেকৈ অপেন কৰে। মই ইয়াৰ পৰা এইটো ক্ল'জ কৰি দিছোঁ। তো এইখন মোৰ আগৰখন আছিলে নে নাই? আছিলে, ৰাইট? তো এইটো মই ইয়াতে লিখি থৈ দিছোঁ। এইখিনি গম পালোঁ। এতিয়া নেক্সট পইণ্টটো কি দিয়া আছে? ছেভ ডকুমেণ্ট। য়েছ, ভেৰি গুড। আমি এতিয়া ছেভ কেনেকৈ কৰিম? মই ইয়াতে ডকুমেণ্টত কি কাম কৰোঁ, কিবা কিবি কাম কৰিলোঁ, কৰি পেলাই এইটো মই ছেভ কৰিব লাগিব নে নালাগে? য়েছ, ডেফিনেটলি। যদি ছেভেই নকৰোঁ কি কাম কৰিলোঁ, কি দেখুৱাম আমি বেলেগক? আমি ছেভ কৰিব লাগিব। তো ছেভ কৰাৰ কাৰণে কি? অ'কে, ছাৰ ছেভ কৰাৰ আগত এইটো বস্তুটো কওক, MS ৱৰ্ড আমি ইউজ কিয় কৰোঁ? ৱাও, মইতো এইটো কোৱাই নাই। মই ভাবিছোঁ তোমালোকে এইটো জানা। ইটছ অ'কে। MS ৱৰ্ড কিহৰ কাৰণে ইউজ কৰোঁ? MS Word is an application software which we use to formatting our text. বুজি পোৱা নাই? মই আৰু এবাৰ কৈ আছোঁ। MS Word হৈছে এটা এপ্লিকেশ্যন ছফ্টৱেৰ যিটো ছফ্টৱেৰ ব্যৱহাৰ কৰি পেলাই আমি টেক্সট ফৰ্মেটিং কৰিব পাৰোঁ। আমি টেক্সট ৰিলেটেড কাম কৰিব পাৰোঁ। কেনেকুৱা কাম? আমি এপ্লিকেশ্যন বনোৱা, কুৱেশ্যন পেপাৰ বনোৱা, আমি কিছুমান ফৰ্ম বনোৱা, এনেকুৱা ধৰণৰ বুক বনোৱা, এনেকুৱা ধৰণৰ যিবিলাক টেক্সট ৰিলেটেড কাম থাকে গোটেইবিলাক আমি সদায় এই MS Wordত কৰিব পাৰোঁ। বুজি পালা? বুজি পালা নে পোৱা নাই? কমেণ্ট ছেকশ্যনত নিশ্চয় জনোৱা। এণ্ড ইফ ইউ আৰ লাভিং দিছ ভিডিঅ' ডোণ্ট ফৰগেট টু লাইক দিছ ৱান। অ'কে, নাও ইয়াতে হৈ গ'ল। আমি কিবা লিখিলোঁ, দীপাংকৰ ডেকা। মই ইয়াতে লিখিলোঁ আই এম এ গুড বয়। মই ইয়াতে লিখি ল'লোঁ আই এম এ গুড বয়। অ' গুড বয় লিখি ল'লোঁ। এইটো এতিয়া আমি ছেভ কৰিব লাগে। ছেভ কৰাৰ কাৰণে কেনেকৈ ছেভ কৰিম? অ'কে, তো ছেভ কৰাৰ কাৰণে আমি কি কৰিম? আমি ছেভ কৰাৰ কাৰণে এনেকুৱাকৈ কৰিম, ইয়াতে ফাইলত ক্লিক কৰিম। তাৰপিছত আমি ইয়াতে ছেভ আৰু ছেভ এজ দুটা অপশ্যন পাম। আমি যদি কিবা এটা ফাইল প্ৰথমবাৰৰ কাৰণে ছেভ কৰি আছোঁ সেইটো আমি ছেভতো কৰিব পাৰোঁ। আৰু ছেভ এজ কৰা মানে কিবা এটা ফাইল নতুনকৈ ছেভ কৰা বুজায়। এটা বেলেগ ফাইল নেমেৰে আমি যদি ছেভ কৰিব বিচাৰোঁ তেনেকৈ ছেভ কৰিব পাৰোঁ। আৰু ছেভ যদি ক্লিক কৰোঁ, ছাপ'জ মই এটা ফাইল ছেভ কৰিছোঁ, মই ছাপ'জ ফাইল নেমটো দিছোঁ দীপাংকৰ, আৰু তাৰ ওপৰত মই কিবা ৰিৰাইট কৰি আছোঁ আৰু এবাৰ এডিট কৰিছোঁ। আৰু যদি মই ইয়াতে আহি পেলাই Ctrl+S শ্বৰ্টকাটটো প্ৰেছ কৰোঁ বা ইয়াতে মই ছেভত ক্লিক কৰোঁ, তেতিয়া মোৰ কি হ'ব? সেই যিটো ফাইল অলৰেডি ছেভ আছিলে তাৰ ওপৰতে এডিট হৈ পেলাই ছেভ হৈ যাব। বুজি পালা নে পোৱা নাই? জনাবা।
নাও এটা মই ফাইলটো সেভ কৰিব বিচাৰিছো মই প্ৰথমবাৰ সেভ কৰাৰ কাৰণে সেভটো ক্লিক কৰিব পাৰো বা সেভ এজটো ক্লিক কৰিব পাৰো ইট ডিপেন্ডস অন ইউ মই সেভ এজত ক্লিক কৰিছো আৰু ইয়াৰ পৰা আহি পেলাই মই ইয়াতে ব্ৰাউজত সিলেক্ট কৰিছো ব্ৰাউজত কি সিলেক্ট কৰিম মই সেভ কোড কৰিম মই ইয়াতে ব্ৰাউজত ক্লিক কৰিছো আৰু ইয়াৰ পৰা আহি পেলাই আমি আমাৰ যিকোনো এটা ফোল্ডাৰ সিলেক্ট কৰি লম যেটো ফোল্ডাৰত আমি আমাৰ ফাইলটো সেভ কৰিব বিচাৰিছো এটা এটো নকবা যে তোমালোকে ফোল্ডাৰো ক্ৰিয়েট কৰিব নাজানা জানা ৰাইট এটো মই জানা বুলি ধৰি লৈছো যদি নাজানা তথাপি চাই লোৱা ফোল্ডাৰ ক্ৰিয়েট কৰাৰ কাৰণে মই ইয়াতে সাপোজ মোৰ এটো এটা ফোল্ডাৰ আছে যে এডিৰি স্কিল টেষ্ট এনেকুৱাকে আছে ইয়াৰ ভিতৰত মই এটা ফোল্ডাৰ ক্ৰিয়েট কৰিব বিচাৰিছো মই ইয়াতে ৰাইট ক্লিক কৰিছো ইয়াতে নিউ কৰিছো আৰু ইয়াতে ফোল্ডাৰ ক্ৰিয়েট কৰিছো ক্লিক কৰিছো আৰু ইয়াতে মই ফোল্ডাৰ নেম এটা দিছো এমএছ ওয়াৰ্ড আৰু ইয়াতে মই এন্টাৰ প্ৰেছ কৰিছো মোৰ ফোল্ডাৰটো হৈ গল আৰু ফোল্ডাৰটোৰ ভিতৰত মই ডাবল ক্লিক কৰি ওপেন কৰি লৈছো এতিয়া বৰ্তমান মই এমএছ ওয়াৰ্ড ফোল্ডাৰটোৰ ভিতৰত আছো এতিয়া মই ইয়াতে আহি পেলাই এটা ফাইল নেম দি দিম মই এটো ফাইল নেমটো কি দিম যে বেসিক অফ কি এমএছ ওয়াৰ্ড মই ইয়াতে ফাইল নেমটো দি দিলো আৰু এটো হৈ গল আচ্ছা ইয়াতে এটা বস্তু তোমালোকে দেখা পাইছা যে সেভ এজ টাইপ ইয়াতে সেভ এজ টাইপ বুলি এটা বস্তু আছে আৰু ইয়াতে কি আছে ওয়াৰ্ড ডকুমেন্ট আমাৰ ইয়াতে বিভিন্ন ধৰণৰ আমাৰ ইয়াতে এইবিলাক কি হয় এক্সটেনশন হয় যিবিলাকে পাৰ্টিকুলাৰ ফাইল এটা ডিফাৰেন্ট ওয়েত সেভ কৰাৰ কাৰণে হেল্প কৰে যদি মই ওয়াৰ্ড ফাইল হিচাপত সেভ কৰিব বিচাৰো তো ওয়াৰ্ড ডকুমেন্টত সিলেক্ট কৰি লম যদি মোক পিডিএফ হিচাপত লাগে তো মই পিডিএফত ক্লিক কৰি পেলাই ইয়াতে মই সেভত ক্লিক কৰিম তো মোৰ ফাইলটো পিডিএফ হিচাপত সেভ হৈ যাব বৰ্তমান মই ইয়াতে ডকুমেন্ট ফৰমেট হিচাপতে সেভ কৰি ৰাখিব বিচাৰিছো তো ওয়াৰ্ড ডকুমেন্টত সিলেক্ট কৰি পেলাই ইয়াতে সেভ কৰিছো আৰু মই মোৰ ফাইলটো সেভ হৈ গল দেখা পাইছা আচ্ছা কি ফাইল নেমৰে সেভ হৈছে হেতু আমি কোন দেখাম এই ওপৰৰ সেকশনত ইয়াতে দেখা পাইছা এটো কি লিখা আছে যে বেসিক অফ এমএছ ওয়াৰ্ড দেখা পাইছা তো ইয়াতে মই ফাইল নেমটো এটো দিছো নে দিয়া নাই তো এনেকুৱাকৈ আমাৰ ফাইলটো সেভ হৈ যাব আশা কৰো তোমালোকে এইবিলাকো বুজি পাইছা যদি ভিডিওটো চাই তোমালোকে ভাল পাইছা চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিবা কাৰণ এই চেনেলটোত মই এনেকুৱা ধৰণৰ কন্টেন্ট বিলাক তোমালোকৰ আগত লৈ আহিবলৈ চেষ্টা কৰো তোমাৰ প্ৰথম পইণ্ট যেটো আছিল সিলেবাসৰ ডকুমেন্ট ক্ৰিয়েচন তো এইটো আমি বুজি পালো নেক্সট পইণ্টটো কি দি আছে বেসিক ফৰমেটিং ওয়াও স্যার এটা বেসিক ফৰমেটিং কি হল স্যার এইটো এটা নতুন টাফ টপিক সাগে কিবা আপুনি আমাক শিকাবলৈ লৈছে স্যার যদি বুজি নাপাও চাবো কিন্তু নাও তোমালোকে বুজি পাবানে নপোৱা এইটো মোৰ ওপৰত ডিপেন্ড কৰে and I am giving the guarantee you'll definitely understand just stay with me practice with me try with me watch this video with some patience bore jodi lage uthi joa paghor joa kiba khai aha aru ebar bohi joa interesting lagiboi lagibo now basic formatting boli amar ase basic formatting mane ki hoy ami etu sai lo okay to basic formatting or bitorot ami eta ki syllabus cover up korim ki thakibo basic formatting ot ami hikim ki sir to thik ase moi yate loi aisu basic formatting or bitorot ami ki hikim আমি ফন্ট টাইপ কি বস্তু শিকিম সাইজ কালার বোল্ড ইটালিক আন্ডারলাইন প্যারাগ্রাফ স্পেসিং লাইন স্পেসিং অ্যালাইনমেন্ট লেফট রাইট সেন্টার জাস্টিফাই এই গোটেইবিলাক বস্তু শিকিম এটা এটাকৈ শিকি যাও ফন্ট টাইপ সাইজ আৰু কালাৰ এই গোটেইবিলাক বস্তু মই ইয়াতে শিকাই আছো মই ইয়াতে আইছো মই ইয়াতে লিখি ললো যে দীপাঙ্কৰ ডেকা মই ইয়াতে এইটোটা ফন্ট স্টাইলটো আমি চেঞ্জ কৰিব পাৰো কেনেকে আমাৰ ইয়াতে এইটো সেকশন দেখা পাইছা ইয়াতে ক্লিক কৰি পেলাই আমাৰ বিভিন্ন ধৰণৰ ইয়াতে কি আছে ফন্ট আছে আৰু আমাৰ ডিপেন্ড অনুযায়ী আমি আমাৰ ৰিকুৱাৰমেন্ট অনুযায়ী এবিলাকৰ যিবিলাক ফন্ট আমাক লাগে আমি ইয়াৰ পৰা ইউজ কৰিব পাৰো মই যেটো ফন্ট ভাল পাও হেতু মই ইয়াৰ পৰা ইউজ কৰিব পাৰো সাপোজ মোৰ এইটো ফন্ট ভাল লাগিছে কেম্ব্ৰিয়া বুলি মই এইটো সিলেক্ট কৰি লৈছো দেখা পাইছে নে পোৱা নাই এইটো ফন্টতকৈ এইটো ফন্ট অকমান বেলেগ হৈ গৈছে নে যোৱা নাই তো এনেকুৱাকৈ আমি এমএছ ওয়াৰ্ডত ফন্ট বিলাকো চেঞ্জ কৰিব পাৰো আগৰ এখিনি বুজি পাইছা তো ফন্ট ষ্টাইল যেটো থাকে হেতু আমি ইয়াৰ পৰা চেঞ্জ কৰিব শিকিলো আৰু ইয়াতে যেটো 11 বুলি লিখা আছে এইটো হৈছে কি আমাৰ ফন্ট সাইজ যে আমি আমাৰ আখৰটো কিমান ডাঙৰ সৰু কৰি ৰাখিব বিচাৰো হেতু ইয়াৰ পৰা সিলেক্ট কৰিব পাৰো 11 ৰ পৰা আমাৰ 8 ৰ পৰা আপ তো আমাৰ 72 লৈকে থাকে যদি 72 ত সিলেক্ট কৰো মোৰ ফন্টটো ইমান ডাঙৰ হৈ যাব যদি মই 36 ত ৰাখো তো মোৰ ফন্টটো এখিনি লৈকে ডাঙৰ হৈ যাব আগৰ তোমালোকে এখিনো বুজি পাইছা নে পোৱা নাই ফন্ট সাইজ হৈ গল এবাৰ ইয়াতে সিলেবাসত কি দিয়া আছে আমাৰ এইটো চাই লৈছো কালাৰ মোৰ এতিয়া বৰ্তমান ফন্টৰ কালাৰটো কি হৈছে ব্ল্যাক রাইট ব্ল্যাক হৈ আছে তো এই ব্ল্যাক কালাৰটো আমি চেঞ্জ কৰিব পাৰো এনেকুৱা নহয় যে ফন্টটো আমি এইটো এনেকুৱা কৈ ৰাখিম আমি ফন্টৰ কালাৰটো চেঞ্জ কৰা এইটো এ বুলি লিখা আছে দেখা পাইছা ইয়াতে মোৰ বৰ্তমান কি হৈছে ৰেড হৈ আছে যদি মই ইয়াতে এইখিনিতে ক্লিক কৰি দিও তো মোৰ টেক্সটটো কি হৈ যাব ৰেড কালাৰৰ হৈ যাব তো আমি আমাৰ ফন্ট কালাৰ চেঞ্জ কৰা শিকিলো যদি মই ইয়াতে ৰেড কালাৰ নিদি পেলে বেলেগ কালাৰ দিব বিচাৰিছো তো তাৰ কাৰণে ইয়াৰ কাষত এটা ট্ৰায়াঙ্গল এটা আইকন দেখা পাবা ইয়াতে ক্লিক কৰা আৰু ইয়াতে বিভিন্ন ধৰণৰ তোমালোকে ইয়াতে ফন্ট কালাৰ দেখা পাবা whatever the color you want you just select from here and the font color will be changed automatically I hope তোমালোকে এতিয়ালৈকে বুজি পাইছা যদি মই ইয়াতে আহি পেলে মই কিবা এটা বেলেগ কালাৰ দিও তো ইয়াতে মোৰ এইটো ফন্ট কালাৰ ইয়াতে হৈ যাব বুজি পাইছা এখিনিলৈকে ওকে ফন্ট কালাৰ আমি গম পালো
নেক্সট বোল্ড ইটালিক আণ্ডাৰলাইন। বোল্ড ইটালিক আণ্ডাৰলাইন মানে কি? ইয়াতে মই আৰু এটা বস্তু কৈ দিছোঁ। এইটো কি হয়? এইটো যিটো ডাঙৰ এটা এটো ডাঙৰকৈ আছেনে নাই, এইটো ক্লিক কৰিলে কি হ'ব, মোৰ ফন্টটো ইয়াৰ পৰা এনেকৈ আমি ডাঙৰ সৰু কৰিব পাৰোঁ। আৰু ইয়াতে ক্লিক কৰিলেও মই এইটো মেনুৱেলি ইয়াৰ পৰা ডাঙৰ সৰু কৰিব পাৰোঁ। এই দুটা অপশ্যনত আমি তেনেকুৱা কৰিব পাৰোঁ। বোল্ড মানে কি? তোমালোকে এইটো লাইন চাই লোৱা, মই এইটো ডাঙৰ কৰি লৈছোঁ অকণমান, মই ইয়াৰ পৰা এইটো অকণমান ডাঙৰ কৰি লৈছোঁ, সেম কালাৰ দি লৈছোঁ, হ'ব, সেম কালাৰ দি ল'লোঁ। এতিয়া মই এইটোৰো ফন্টটো সেম লৈ লৈছোঁ। এতিয়া যদি মই এইখিনিত সিলেক্ট কৰি পেলাই যদি মই বিটোত ক্লিক কৰোঁ, ই কি কৰিব তোমালোকে চাই লোৱা। আমাৰ কি কৰিলে, টেক্সটটো এইখিনি টেক্সটতকৈ অকণমান বোল্ড কৰি দিলে নে দিয়া নাই? তো এইখিনি টেক্সট আমাৰ অকণমান ডাঙৰ হৈ গ'ল, অৰ্থাৎ বোল্ড হৈ গ'ল, ডাৰ্ক হৈ গ'ল। বুজি পালোঁ? যদি মই ইয়াতে আইত ক্লিক কৰোঁ, অৰ্থাৎ আইটো কি কৰিব, আমাৰ যিকোনো টেক্সট এটা ইটালিক কৰি দিব, অৰ্থাৎ টেক্সটটো আমাৰ স্লেন্টেড ৱেত কৰি দিব। বুজি পালোঁ? মোক বুজি পালোঁ নে পোৱা নাই তোমালোকে জনাবা, সেইটো জনাবলৈ নাপাহৰিবা তোমালোকে বুজি পাই আছা নে পোৱা নাই। এইখিনিলৈকে গম পালোঁ, বোল্ড গম পালোঁ, ইটালিক গম পালোঁ। আৰু ইউ কি কৰে, ইউ সদায় আমাৰ যিকোনো এটা টেক্সটৰ তলত আণ্ডাৰলাইন কৰাত হেল্প কৰে। মই ইয়াতে আহি পেলাই ইয়াতে ইউত ক্লিক কৰিছোঁ আৰু ইয়াতে আণ্ডাৰলাইন হৈ গ'ল। আৰু তোমালোকে চাগে ভাবি আছা, বাহ ছাৰে নিজৰ প্ৰশংসা নিজে কৰি আছে, দীপাংকৰ ডেকা আই এম এ গুড বয়। অ'কে, ইউ কেন ৰাইট এনিথিং ইয়াৰ, আই এম জাষ্ট টেকিং দ্য এক্সাম্পল। Okay, Dipankar Deka is not a good boy. Okay, let me write bad boy. No, I am not a bad boy also. I am just a boy. Okay, happy. I am just a boy. I am just a boy. হ'ব, এইখিনিলৈকে বুজি পালোঁ। তো আমি বোল্ড ইটালিক আণ্ডাৰলাইন কৰা এইখিনি বস্তু গম পালোঁ। আচ্ছা, আণ্ডাৰলাইনো মই আৰু এটা বস্তু কৈ দিছোঁ। ইয়াতে যদি তুমি এই ট্ৰাইংগল শ্বেপটো ক্লিক কৰা, এতিয়া বিভিন্ন ধৰণৰ আণ্ডাৰলাইন দেখা পাবা। তোমাক যেনেকুৱা ধৰণৰ আণ্ডাৰলাইন দিব বিচাৰা তেনেকুৱা ধৰণৰ দিব পাৰা। যদি মই ইয়াতে ডাবল আণ্ডাৰলাইনত ক্লিক কৰোঁ, তো মোৰ আণ্ডাৰলাইন ছেকশ্যনটো এনেকুৱা হৈ যাব। বুজি পালা? আমি ফন্ট টাইপ এইবিলাক গোটেইখিনি বস্তু এটা এটাকৈ কভাৰ কৰি আছোঁ। নেক্সট কি দিয়া আছে? পেৰাগ্ৰাফ স্পেচিং। পেৰাগ্ৰাফ স্পেচিং মানে কি হয়? অ'কে, তো পেৰাগ্ৰাফ স্পেচিংটো শিকোৱাৰ কাৰণে মই এটা কাম কৰিছোঁ, মই এইখিনি অকণমান সৰু কৰি লৈছোঁ, পেজটো অকণমান সৰু কৰি ল'লোঁ। এতিয়া মই গোটেইখিনি চিলেক্ট কৰি লৈছোঁ। পেৰাগ্ৰাফ স্পেচিং মানে হৈছে আমাৰ যিকোনো দুটা চেণ্টেন্সৰ বা যিকোনো দুটা লাইনৰ মাজত যিখিনি গ্যাপ হ'ব সেইখিনি কিমান ৰাখিম, কিমান এটা স্পেচ ৰাখিম। ইয়াতে দীপাংকৰ ডেকা আৰু আই এম জাষ্ট এ বয়, ইয়াৰ মাজত গ্যাপটো দেখা পাইছা। যদি মই ইয়াতে চিলেক্ট কৰি আমি ইয়াৰ পৰা কি কৰিব পাৰোঁ, স্পেচিং দিব পাৰোঁ। যদি মই ইয়াতে 3.0ত ক্লিক কৰোঁ, তো এই দুটাৰ মাজৰ গ্যাপটো মোৰ ইমানখিনি হৈ যাব। আৰু যদি মই ইয়াতে আহি পেলাই এইটো 1.0ত ক্লিক কৰোঁ, ইয়াৰ মাজৰ স্পেচিংটো ইমানখিনি হৈ যাব। তো এইটোৰ দ্বাৰা আমি যিকোনো পেৰাগ্ৰাফৰ স্পেচিংটো আমি ইয়াৰ পৰা মেইনটেইন কৰিব পাৰোঁ। আশা কৰোঁ তোমালোকে এইখিনি বুজি পালা। বুজি পালা নে পোৱা নাই তোমালোকে মোক কমেণ্ট ছেকশ্যনৰ দ্বাৰা জনাবা। তো এনেকুৱা ধৰণৰ সৰু সৰু বস্তুবিলাক তোমালোক হাই ছেকেণ্ডাৰী লেভেলৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট। আৰু যদি ভিডিঅ'টো চাই ভাল পাই আছা, ইণ্টাৰেষ্টিং যদি লাগিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা। নাও আমি পেৰাগ্ৰাফ স্পেচিংটো গম পালোঁ। নেক্সট দি আছে লাইন স্পেচিং। তো লাইন স্পেচিঙৰ কাৰণে মই ইয়াতে এটা কাম কৰিছোঁ, মই এইটো অকণমান সৰু কৰি লৈছোঁ। মই ইয়াতে ফন্ট চাইজটো আহি পেলাই অকণমান সৰু কৰি ল'লোঁ, যে 24 কৰি ল'লোঁ। ইয়াতে মই অকণমান ৰেণ্ডম টেক্সট লিখি লৈছোঁ। ৰেণ্ডম টেক্সট আমি ৱৰ্ডত কেনেকৈ লিখিব পাৰোঁ, ইয়াতে আমাৰ এটা ফাংচন আছে RAND ডাবল ব্ৰেকেট, এইটো লিখি পেলাই যদি মই এণ্টাৰ প্ৰেছ কৰোঁ, মই ইয়াতে কিছুমান ৰেণ্ডম টেক্সট আহি যাব। ইয়াতে কি দেখা পালোঁ, আমাৰ কালাৰটো বাই ডিফল্ট যিটো কালাৰ আছিলে সেইটোৱে লৈ লৈছে আৰু আণ্ডাৰলাইন কৰি লৈছে গোটেইবিলাকতে, কাৰণ এইটো ইয়াতে ক্লিক হৈ আছে। ইয়াতে ক্লিক কৰি লৈছোঁ, আণ্ডাৰলাইনটো গুচাই দিছোঁ। তাৰপিছত মই এইটো এটা কাম কৰিছোঁ, মই কালাৰটো ইয়াৰ পৰা ব্লেক কালাৰ লৈ লৈছোঁ। বুজি পালোঁ এইখিনিলৈকে? আচ্ছা, ইয়াতে যদি মই এইটো চিলেক্ট কৰি লওঁ, লাইন স্পেচিং বা পেৰাগ্ৰাফ স্পেচিং অলমষ্ট ছেম হয়। লাইন স্পেচিং মানে যিকোনো দুটা স্পেচিফিক লাইনৰ মাজত স্পেচিং দিয়া বুজায়। ইয়াৰ পৰা আহি পেলাই যিকোনো দুটা লাইনৰ মাজত স্পেচিং, এইটো পেৰাগ্ৰাফত এইখিনি স্পেচ লৈ ল'লে। বুজি পালোঁ? মই ইয়াৰ পৰা Ctrl Z কৰি লৈছোঁ, এইখিনি বেক হৈ গ'ল। আচ্ছা, মই এই গোটেইখিনি চিলেক্ট কৰি লৈছোঁ। এই গোটেইখিনি চিলেক্ট কৰি লৈ পেলাই যদি মই ইয়াতে আহি পেলাই ক্লিক কৰোঁ, এতিয়া মোৰ কি হ'ব, গোটেইখিনি টেক্সটৰ মাজত এটা এটাকৈ এটা আমাৰ স্পেচিং এটা লৈ ল'লে দেখা পালা। তো ই আমাৰ পেজবিলাকো ইনক্ৰিজ কৰি দিছে। এইখিনি বুজি পালোঁ। তো এনেকুৱাকৈ ধৰণৰ আমাৰ কামবিলাক হৈ থাকে লাইন স্পেচিং বা পেৰাগ্ৰাফ স্পেচিঙৰ দ্বাৰা। এইখিনি বুজি পালা? নেক্সট কি দিয়া আছে, এলাইনমেণ্ট, লেফ্ট, ৰাইট, চেণ্টাৰ, জাষ্টিফাই। এলাইনমেণ্ট মানে কি জানা, এটা টেক্সট আমি কোনটো ছাইডে এলাইন কৰিব বিচাৰোঁ, যে আমাৰ টেক্সটটো লেফ্ট ছাইডে শ্ব' হ'ব নে ৰাইট ছাইডে নে চেণ্টাৰত হ'ব নে আমাৰ জাষ্টিফাই মোডত হ'ব। তো আমাৰ টেক্সটটো এপিয়াৰ কেনেকৈ হ'ব সেইটো ইয়াতে আমাৰ মানে আহি গৈছে। তো আচ্ছা, এইটো বস্তু আমি এতিয়া চাই আছোঁ। মই এটা কাম কৰিছোঁ, মই এটা কাম কৰোঁ, ইমানখিনিতো নালাগে, মই বাকীখিনি ডিলিট কৰি লৈছোঁ। ইয়াৰ পৰা এইখিনি ডিলিট কৰি লৈছোঁ, অকল এইটো পেজ ৰাখি থৈছোঁ।
ইয়াৰ পৰা মই ইয়াৰ স্পেচিংটো অকণমান কমাই দিছোঁ এইখিনি আমাৰ সৰু হৈ গ'ল এতিয়া এইখিনি মই অকণমান সৰু কৰি ল'লোঁ আমাৰ যিকেইটা আমাৰ এলাইনমেণ্ট থাকে এলাইনমেণ্ট আমাৰ টোটেল কিমানটা থাকে 4টা থাকে এলাইন লেফ্ট মানে কি সদায় আমাৰ টেক্সট এটা বাই ডিফল্ট এলাইন লেফ্টে হৈ থাকে অৰ্থাৎ আমি যেতিয়াই কিবা এটা টেক্সট লিখো সেই টেক্সটটো সদায় লেফ্ট সাইডৰ পৰা লিখা যায় এইখিনি হৈছে আমাৰ এলাইনমেণ্ট সেকশন ইয়াতে এইটো ক্লিক হৈ আছে দেখা পাইছা কাৰণ এইটো আমাৰ লেফ্ট সেকশনত হৈ আছে বাই ডিফল্ট যদি মই ইয়াতে আহি পেলাই মই এইটো টিপাংকৰ জায়গাটো সিলেক্ট কৰি লৈছো আৰু ইয়াতে যদি ক্লিক কৰো তো মোৰ টেক্সটটো কি হৈ যাব এইটো এলাইন সেন্টাৰ হৈ যাব বুজি পালো ঠিক আছে এইটো এলাইন সেন্টাৰ হৈ গ'ল যদি মই ইয়াতে ক্লিক কৰো তো মোৰ টেক্সটটো কি হ'ব এইটো এলাইন ৰাইট সাইড হৈ যাব তো এইটো টেক্সট আমাৰ ৰাইট সাইডে গৈছি গ'ল বিশেষকৈ এপ্লিকেশন যেতিয়া লিখো এপ্লিকেশন লিখাৰ ক্ষেত্ৰত আমাৰ যেটো ইয়ৰ ফেথফুলি বা ইয়ৰ ট্ৰুথফুলি আমি তলত আমাৰ নেমটো লিখি দিও নে নিদিও আৰু এইটো কোনটো সাইডত লিখো আমি ৰাইট সাইডত লিখো তো ৰাইট সাইডত লিখাৰ কাৰণে আমি যদি টেক্সটটো এটা ৰাইট সাইডত লৈ যাব লাগে তাৰ কাৰণে আমি কি কৰিম এই এলাইন যেটো ৰাইট আছে ইয়াতে আমি ক্লিক কৰিম তেনেকুৱা ধৰণত আমি কামবিলাক কৰিব পাৰো মই এইটো চেণ্টাৰত থৈ দিছো আই এম জাষ্ট এ বয় এইটো মই ৰাইট সাইডে লৈ গৈছো আই এম জাষ্ট এ বয় টু ৰাইট সাইডত থৈ দিছো আচ্ছা আমি এলাইন লেফ্ট গম পালো সেন্টাৰ গম পালো ৰাইট গম পালো স্যাৰ জাস্টিফাই টু কি জাস্টিফাই ইজ এ ভেৰি ইন্টাৰেষ্টিং থিং তোমালোকে এই পেৰাগ্ৰাফটো এটা বস্তু দেখা পাইছা এই যেটো মোৰ লেফ্ট সাইডটো আছে কি হৈছে এইটো ইকুৱেলি এটা লাইনতে ফিনিশ হৈ আছে বাট হোৱাট এবাউট দ্য ৰাইট সাইড ইজ ইট ফিনিশিং ইন ওৱান ষ্ট্ৰেইট লাইন নো আমাৰ লেফ্ট সাইডটো ডিসিপ্লিনত এটা লাইনতে হৈছে কিন্তু ৰাইট সাইডটো আমাৰ এটা লাইনতে হোৱা নাই তো জাস্টিফাই মোডে কি কৰে মই এখিনি সিলেক্ট কৰি লৈছো এই পেৰাগ্ৰাফটো আচ্ছা এতিয়া যদি মই জাস্টিফাই মোডত ক্লিক কৰো কি দেখা পালা জাস্টিফাই মোডে সদায় লেফ্ট এন্ড ৰাইট বোথ সাইড ইকুৱেলি এটা সেন্টেন্স আমাৰ ফিল আপ কৰি দিয়ে অৰ্থাৎ এটা ডিসিপ্লিন কৈ গটেখিনি আমাৰ ৰাখি দিয়ে আই হোপ এখিনিও তোমালোকে বুজি পাই আছা ওকে তো সিলেবাসত আহিলো তোমাৰ বেসিক ফৰমেটিংৰ ভিতৰত এখিনি সিলেবাসে আছিল আকৰো এখিনিলৈকে তোমালোকে বুজি পাইছা নে পোৱা নাই মোক কমেন্ট সেকশনত জনাবা যদি বুজি পোৱা নাই তথাপিও জনোৱা I will try my best again I will teach you যিখিনি কমপ্লিকেটেড লাগিছে তো এনেকুৱা ধৰণৰ আমাৰ হাই ষ্টেণ্ডাৰ্ড লেভেলৰ সিলেবাসত বস্তুবিলাক কৰিব দিব পাৰে আজিলৈকে এইখিনি আজি ভিডিওটোত নেক্সট ভিডিওটোত মই আৰু অকমান বেসিক টপিক ডিসকাস কৰিবলৈ চেষ্টা কৰিম নেক্সট ভিডিওত মই আলোচনা কৰিম এডিটিং আৰু এলাইনমেন্ট এণ্ড প্ৰিন্টিং এই দুটা টপিকৰ ওপৰত আলোচনা কৰি পেলাই MS Wordৰ যিখিনি ইন্টাৰেষ্টিং বা ইম্পৰ্টেন্ট সিলেবাস আছিল গটেখিনি কভাৰ আপ কৰিম তাৰ নেক্সটত এক্সেল আৰম্ভ কৰিম তো এনেকুৱাকৈ মই গটেখিনি সিলেবাস কভাৰ আপ কৰিবলৈ চেষ্টা কৰিম যদি ভিডিওটো চাই ভাল পাইছা তেনেহলে তোমালোকৰ ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা কাৰণ ইয়াতে এনেকুৱা ধৰণৰ আপডেটবিলাক পাই থাকিবা আজিলৈকে এইখিনি ধন্যবাদ